আহিছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই আছোঁ এতিয়া ঝাৰখণ্ডৰ বাগেৰা ডিষ্ট্ৰিক্টৰ ধুনীয়া এখন গাঁৱত। গাঁওখনৰ পৰিৱেশ খুবেই ধুনীয়া হয় আৰু গাঁৱত মানে বাস কৰা মানুহবিলাকৰ ঘৰবোৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাঁৱত বাস কৰা মানুহবিলাকৰ ঘৰবোৰ প্ৰায় এনেকুৱা, সকলোৰে ঘৰবোৰ এনেকুৱা। আমাৰ তাৰ দৰে ছাদ থকা ঘৰ বা টিনৰ ঘৰ ব্যৱহাৰ ইয়াত কৰা নাযায়। আৰু এইবোৰ যিবোৰ দেখিছে চালিবোৰ মাটিৰে তৈয়াৰী, ফলপীয়া ছিষ্টেমৰ হয়, কিন্তু ঘৰবোৰ দেখিবলৈ খুবেই ধুনীয়া, আপোনালোকে দেখিবলৈ পাইছে। আৰু মানে কি, এই চালিবোৰৰ এটা বিশেষ এটা গুণ আছে, এই চালিবোৰ গৰমত ৰুমবোৰ ঠাণ্ডা কৰি ৰাখে। আৰু এই ঘৰবোৰ মই দেখিছোঁ, ইয়াত মানে খিৰিকী ব্যৱহাৰ নাইয়ে, মানে খুবেই কম হয়। আপোনালোকে দেখিবলৈ পাইছে ইয়াত খিৰিকী ব্যৱহাৰ হোৱা দেখা নাই। আৰু ৰুমবোৰ মানে কি ভেটিতকৈ চাপৰ হয়। আৰু এইবোৰ হৈছে গাঁৱৰ ধান মাৰি থকা এটা দৃশ্য। আমাৰ তাৰে ট্ৰেক্টৰৰ ব্যৱহাৰ ইয়াত খুবেই কম হয়। আৰু এইজন হৈছে মোৰ বন্ধু ৰমেশ, ই ছত্তীশগড়ৰ হয়, মোৰ খুবেই ভাল বন্ধু। আৰু এইবোৰ হৈছে গাঁৱৰ দোকানবোৰৰ চালিবোৰ ঘৰৰ চালিৰ দৰে প্ৰায় একে। আৰু এইবোৰ হৈছে গাঁৱৰ মানুহৰ গৰুবোৰ। আমাৰ তাৰ দৰে গোৱালি ঘৰবোৰৰ মানে বেৰ লগোৱা নাথাকে, গৰুবোৰ এনেকৈ ৰখা হয় খালীকৈ। এটা খুবেই ধুনীয়া এটা দৃশ্য। আৰু বন্ধুসকল, আজিলৈ ইমানেই আছিল। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।